কাৰ্বি আংলঙত পুঁজি পত্ৰিক ভূমি আবণ্টন দিয়াৰ বিৰোধিতাৰে ডিফত APHLC, CPI, ML আৰু NPPৰ বৃহৎ প্ৰতিবাদী সমদল। সোমবাৰে দিনৰ পৰা 2 বজাত কাৰ্বি আংলঙত চৰকাৰে পুঁজি পাত্ৰীসকলক ভূমি আবণ্টন দিয়াৰ সিদ্ধান্তৰ বিৰোধিতাৰে APHLC, CPI, ML আৰু NPPয়ে ডিফু চহৰত বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে। আম্বানীক CBG প্ৰকল্পৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাত 90,000 বিঘা মাটি দিয়া, সৌৰশক্তি প্ৰকল্পৰ বাবে বৰজানত 18,000 বিঘা মাটি APDCLক দিয়া, পতঞ্জলিৰ পাম অইলৰ খেতিৰ বাবে চামেলাংছত 50,000 বিঘা মাটি দিয়া, সৈনিক স্কুলৰ বাবে লাংউকুত 500 বিঘা মাটি দিয়াৰ বিৰুদ্ধে ডিফুত আজি APHLC, CPI, ML আৰু NPP দলৰ বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়। ডিফু বীৰবালাৰ পৰা প্ৰায় 8 কিলোমিটাৰ খোজকাঢ়ি সমদলটো কাৰ্বি আংলং স্বাৰ্থকৃত পৰিষদৰ প্ৰৱেশ দ্বাৰলৈ আহি তীব্ৰ প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰীসকলে আম্বানীৰ CBG প্ৰকল্প হ'বলৈ দিয়া নহ'ব, আম্বানী গোবেক, ছলাৰ প্ৰজেক্ট গোবেক, হিমন্ত বিশ্ব শৰ্মা গোবেক, তুলিৰাম ৰংহাং গোবেক, BJP গোবেক ধ্বনিৰে ডিফু চহৰ উত্তাল কৰি তোলে। APHLCৰ যুৱ নেতা আংটং ইংটি কাথাৰে সংবাদ মাধ্যমৰ আগত কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে জনতাক অন্ধকাৰত ৰাখি বৃহৎ পুঁজিপতিক এফালৰ পৰা মাটি দিবলৈ লৈছে। নেপিয়াৰ ঘাঁহ ৰোপণ কৰি বৃহৎ CBG প্ৰকল্পৰ বাবে লাখ বিঘা মাটি লাগিব। সেই মাটি কেৱল পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিতেই নহ'ব। এনেদৰে বৰজানৰ সৌৰশক্তি প্ৰকল্পৰ বাবে 18,000 বিঘা মাটি দিয়াৰো তেওঁ বিৰোধিতা কৰে। তেওঁ কয়, সৈনিক স্কুলৰ ফিজ 1 লাখ টকা। আমাৰ দুখীয়া মানুহে তাত সন্তানক পঢ়াব নোৱাৰে। সৈনিক স্কুল পতাৰ আগত তাত জনজাতীয় ল'ৰা ছোৱালীৰ বাবে কিমান চিট থাকিব সেয়া স্পষ্ট কৰক। একেদৰে প্ৰথম যুৱক যুৱতীসকলৰ পাৰদৰ্শী কৰাৰ কাৰ্যসূচী লোৱাৰো আহ্বান জনায়, কাৰণ বোকাজান চিমেণ্ট কাৰখানা আৰু লাংপি জলবিদ্যুৎ প্ৰকল্প আছে, কিন্তু তাত স্থানীয় কৰ্মচাৰী নাই। আংটং ইংটি কাথাৰ পৰিষদৰ সচিবৰ এটা দল আহি প্ৰতিবাদকাৰীসকলৰ স্মাৰকপত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। প্ৰতিবাদৰ নেতৃত্ব লোৱা APHLC দলৰ সভাপতি জনছ ইংটি কাথাৰে কয় যে BJP RSSে সদায় জনজাতীয় লোকক নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে। সেয়ে জনজাতীয়ৰ মাটি সৌৰ প্ৰকল্প আম্বানীৰ দৰে পুঁজিপতিক দিব বিচাৰিছে। ডিফু চহৰত আজি APHLC, CPIML আৰু NPP তিনিটা দল মিলি আমি প্ৰতিষ্ঠান সংগঠিত কৰিছোঁ। কাৰণ কাৰ্বি আংলঙৰ মাটিভূমি লুটপাটৰ এক গভীৰ ষড়যন্ত্ৰ চলি আছে। আজি দেখা গৈছে কাৰ্বি আংলঙৰ যিটো জনজাতি আৰু খিলঞ্জীয়াসকলৰ যিটো মাটিভূমি, সেই মাটি কোম্পানীৰ হাতত দিবলৈ এটা সিদ্ধান্ত লৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰ। চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে যিটো 8 লাখ টন যিটো বায়'গেছ যদি উৎপাদন কৰিব বিচাৰে, তেনেহ'লে মাটিটো কাৰ্বি আংলঙতে আছে বুলি কৈছে। আৰু এই 8 লাখ টন যিটো বায়'গেছ যদি উৎপাদন কৰিব বিচাৰে, তেনেহ'লে কমচে কম 1 লাখ বিঘা মাটি লাগিব। আৰু এই 1 লাখ বিঘা মাটি এই কাৰ্বি আংলঙৰ পৰা যদি দিয়ে, তেনেহ'লে আমাৰ যিটো জনজাতি আৰু যিটো খিলঞ্জীয়াসকলৰ মাটি, সেইটো শেষ হৈ যাব। আৰু মাত্ৰ এটা কোম্পানী বুলি নহয়, আজি বায়'গেছ মানে আম্বানীক দিয়া এটা কথা উল্লেখ কৰিছে। আৰু লগতে এই ছলাৰ প্ৰজেক্টটো আমাৰ কাৰ্বি আংলঙত যিটো বৰজান সমষ্টিত দিব বুলি কৈছে, সেইটো হ'ল আপোনাৰ 18,000 বিঘা মাটি। আৰু ঠিক তেনেদৰে আকৌ দিব পতঞ্জলিক, আকৌ এই পাম অইল যিটো খেতি কৰিব, সেইটোকৈ আকৌ মাটি দিব। আৰু সৈনিক স্কুলৰ কাৰণে কমচে কম 1,000 বিঘা মাটি লাগিব। আমি সৈনিক স্কুলটো আমি বাধা দিয়া নাই। আমি সৈনিক স্কুলটো আমি বাধা দিব বিচৰা নাই। আমি কৈছোঁ অলপ সৈনিক স্কুলটো আমি বাধা দিয়া নাই, কিন্তু আমি স্পষ্টভাৱে কৈছোঁ সৈনিক স্কুলত লাখ টকাকৈ অধিক যদি ফিজ লাগে, তেনেহ'লে দুখীয়া পৰিয়ালে কেনেকৈ তাতে শিক্ষা ল'ব, সেইটো এটা প্ৰশ্ন। আৰু এটা কথা হৈছে সৈনিক স্কুলত যদি আমাৰ ইয়াত জনজাতিসকলৰ বা খিলঞ্জীয়াসকলক যদি ইয়াত চিটটো যদি ৰিজাৰ্ভেশ্যন নিদিয়ে, তেনেহ'লে আমাৰ মানুহ কেনেকৈ ইয়াত শিক্ষা গ্ৰহণ কৰিব, সেইটো স্পষ্ট এটা প্ৰশ্ন হ'ল। আৰু ইয়াত মাটিটো আমিহে দিব লাগিব। আৰু মাটি দিয়া ইয়াৰ ওপৰে আমাৰ যদি ইয়াত শিক্ষা আমি গ্ৰহণ কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ কি লাভ হ'ব? আৰু আমি একটা স্পষ্ট আমি প্ৰশ্ন সুধিছোঁ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক। আমাৰ ইয়াত কাৰ্বি আংলঙত আমাৰ চিমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া আছে, CCI আছে, আৰু লগতে ইয়াত
হাইড্ৰ প্ৰজেক্ট আমাৰ আমটেৰেঙত আছে এই দুটা কোম্পানী ইয়াত আহি পেলাইও আমাৰ মানুহে চাকৰি নাপায় এই সিকিউৰিটি গাৰ্ড যিবিলাকে 8-9 হাজাৰ টকা যে দৰমহা পায় সেইবিলাক মানুহে এই চাকৰি পাবৰ কাৰণে যুঁজিব লাগে কাৰণ যোৱা 3-4 মাহ আগতে এই চাকৰিৰ পৰা আঁতৰাই দিছে সেই সিকিউৰিটি গাৰ্ড পাবলৈ আমি যুঁজিহে আমি যুঁজিব লাগে তেনেহ'লে সিকিউৰিটি গাৰ্ড পৰা অলপ ভাল যদি পোষ্ট যদি থাকে আমাৰ মানুহ ক'ত পাব সেইটো কথা লৈ আমাৰ CM তুলিৰাম ৰহাঙে মুখেৰে আমাক গ্যাৰান্টি দিলে নহ'ব এই লিখিতভাৱে আমাক যদি আমাক গ্যাৰান্টি দিয়ে তেনেহ'লে এইটো বেলেগ কথা কিন্তু বৰ্তমান সময়ত আমাৰ ইয়াত কাৰ্বি আংলঙৰ জনজাতি আৰু খিলঞ্জীয়াসকলৰ যিটো মতামত নোলোৱাকৈ গুপ্তভাৱে মাটিটো বেছি দি আছে সেইটো কথা গ্ৰহণযোগ্য নহয় আজি আমাৰ CM তুলিৰাম ৰহাং আৰু চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এন্টি ট্ৰাইবেল এন্টি খিলঞ্জীয়াত তেনেকুৱা ধৰণৰ কাম কৰি আছে সেই কথা আমি এইটো গ্ৰহণ নকৰোঁ আৰু যিহেতু আপোনালোকে অলপ আগত প্ৰকাশ কৰিছিলে যে আসাম ৰাইফলৰ মাটি দখলৰ কথা কৈছিলে আসাম ৰাইফলৰ মাটি সেই মাটি যিহেতু আমাৰ ইয়াৰ খিলঞ্জীয়া আজিলৈকে তাত গৈ হয়তো পোৱাই নাই চাগে বহুতে সেইটো বিষয়ে আপোনালোকে কিবা এটা কৈছিলে হয় আসাম ৰাইফলতো ইয়াত শ বিঘা মাটি দিছে কাৰ্বি আংলঙৰ মাটি কিন্তু ইয়াত চাকৰি বিচৰা মানুহ প্ৰায়ভাগ বিহাৰৰ পৰা আহে বা অসমৰ পৰা বাহিৰৰ মানুহ ইয়াত আহে কিন্তু আমাৰ ইয়াত লোকেল মানুহ ইয়াত চাকৰি পোৱা তেনেকুৱা ধৰণৰ খবৰ আজিলৈকে বেছি পোৱা নাই কোনোবা এজন থাকিব পাৰে কিন্তু তেনেকুৱা অধিক আমি দেখা নাই এই গতিকে এই মাটি আমি আসাম ৰাইফল কেম্পৰ কাৰণে বা ট্ৰেইনিং কেম্পৰ কাৰণে আমি মাটি দিয়া সেইটোতো লাভ নহ'ল বুলি আমি চিন্তা কৈ দিছোঁ আপোনালোকৰ দাবী যদি পূৰণ নকৰে আপোনালোকে আৰু পৰৱৰ্তী কি পৰ্যায়লৈকে যাব পাৰে আমি যুঁজি থাকিম কাৰণ আমাৰ মাটি যদি শেষ হৈ যায় তেনেহ'লে আমাৰ অস্তিত্ব শেষ হৈ যাব আমাৰ সংস্কৃতি গোটেইখিনি শেষ হৈ যাব এই গতিকে যেতিয়ালৈকে আম্বানী ইয়াৰ পৰা গবেক যেতিয়ালৈকে ঘূৰি নাযায় যেতিয়ালৈকে CBG ঘূৰি নাযায় যেতিয়ালৈকে সেই চলাৰ প্ৰজেক্ট ঘূৰি নাযায় আমি যুঁজি থাকিম যেতিয়ালৈকে ঘূৰি নাযায় হয় আজি আমি স্মাৰক পত্ৰ আমি CMৰ তুলিৰাম ৰহাঙৰ হাতত দিব আৰু লগতে DCৰ হাতত আমি আজি স্মাৰক পত্ৰ আমি প্ৰদান কৰিম ইণ্ডাষ্ট্ৰি হ'লে ফেক্টৰী হ'লে খুলিব লাগিব আইনটো তেনেকুৱা এতিয়া যদি আমি ডেভেলপ কৰিম বুলি পেলাই নন কাৰ্বিসকলক ইমান কেপিটেলিষ্ট ডাঙৰ কেপিটেলিষ্ট আম্বানী আদানী নিচিনা আনি পেলাই আমাৰ ইয়াত কোম্পানী কৰিলে আমাৰতো একো নহ'ব এনে আমাৰ মাটি চব লৈ যাব এইটো তেওঁলোকে সেইকাৰণে আমি কৈছোঁ আমি ডেভেলপমেণ্ট লাগে কিন্তু এক্সপ্লইটেশ্যনটো নালাগে এইটো এক্সপ্লইটেশ্যন নালাগে ডেভেলপমেণ্টটো লাগে আৰু ডেভেলপমেণ্ট হ'বলৈ হ'লে 30 ডিপাৰ্টমেণ্ট আমাৰ কাউন্সিলত আছে 30 ডিপাৰ্টমেণ্ট যিমান পোষ্ট আৰু ভেকেঞ্চি আছে এই গোটেইখিনি ট্ৰাইবেলসকলক খিলঞ্জীয়া অসমীয়াসকলক আদিবাসীসকলক দি দিব লাগে যদি সেইটো দিয়ে তেতিয়াহ'লে তেওঁলোকে ডেভেলপ হ'বই তেওঁলোকৰ ল'ৰা ছোৱালী ভাল স্কুললৈ যাব পাৰিব তেওঁলোকে ফেক্টৰী খুলিব পাৰিব ইণ্ডাষ্ট্ৰি তেওঁলোকে খুলিব পাৰিব সেইটোহে উদ্দেশ্য আছিল উদ্দেশ্য আমাৰ 6 শিডিউলটো আছিল আৰু আছে এতিয়াও এটলিষ্ট আমাৰ APHLC সকলৰ কাৰণে এইটো এতিয়াও উদ্দেশ্য আছে সেইকাৰণে এই যিটো সৈনিক স্কুল এইটো পাতিব সৈনিক স্কুল পাতিলে এইটো দেখিছে নহয় আপোনালোকে ইয়াত আসাম ৰাইফলছ আছে কোনোবা সোমাব পাৰিছে নেকি চাকৰি পোৱাটো পিছৰ কথা তাত সোমাবও নোৱাৰে তেতিয়াহ'লে আৰু তাত মাষ্টৰ হ'ব আৰ্মি অফিচাৰবিলাকহে হ'ব আমাৰ কাৰ্বিসকলৰ ট্ৰাইবেলসকলৰ মাজত কিমান আৰ্মি অফিচাৰ আছে ইয়াত মাষ্টৰ হ'বলৈ সেইকাৰণে এই সৈনিক স্কুলটো লাংৱকুত হ'ব বুলি কৈছে টকাও চেংচন কৰিছে আমি অপ'জ কৰিছে সেইটো ইয়াত কৰিব নালাগে আৰু এটা কথা লাংৱকুতটো আমাৰ কাৰ্বিসকলৰ এটা হোলি প্লেচ লাংৱকুটো আমাৰ কাৰ্বিসকলৰ হোলি প্লেচ সেইকাৰণে তেওঁলোকে এতিয়া নষ্ট কৰিব ডাৰ্টি কৰিব এইটো কি কয় এইটো অপবিত্ৰ কৰিব তাতে সেইকাৰণে আমি সেইটো নামানো আৰু অকল সেই কথা নহয় এইবিলাক সৈনিক স্কুল নামানো আমি সোলাৰ প্ৰজেক্টটো নামানো 18,000 বিঘা প্লেন ল'ব কাৰ্বি আৰু ডিমাচা কি কয় ৰেংমা নাগাসকলক খেদিব সেইটো আমি কেতিয়াও নামানো
এইটো ডেভেলপ নহয় নহয় এইটো যদি খেদি দিয়ে আৰু কি ডেভেলপ হ'ব এইটো আৰু এটা কথা আকৌ এতিয়া সেই আমৰেং ফালে কমা আংলং বুলি এটা ঠাইত আছে মুক্ৰ ওচৰত কাৰ্বি আংলং ভিতৰত আগত ASDC থাকোঁতে ASDC সকলে তাত মডাৰ্ণ কাৰ্বি ভিলেজ বুলি বনাইছিলে এতিয়া তাতে বগা চন্দন ৰুবলৈ 10,000 বিঘা কোনোবা কোম্পানীজনক দিছে আৰু মানুহসকলৰ মাটিটো একেবাৰে নষ্ট কৰিলে অকুপাই কৰিলে মানুহসকলৰ পাইনএপল এইটো কি আনাৰস গাৰ্ডেন আৰু ব্ৰুম ঝাৰু গাৰ্ডেন এই গোটেইখিনি নষ্ট কৰিছে এতিয়া তেওঁলোকে খেতি কৰিবলৈ জাগা নাই তেওঁলোকে চন্দন হেতা ৰুব বুলি কৈছে সেইকাৰণে আমি সেইটো অপোজ কৰোঁ আৰু দেখিছে আমাৰ মাটি কিমান গৈছে এতিয়া বৰ্তমান আম্বানীক দিব আদানীটো দিব আৰু সেইফালে আৰ্ট অফ লিভিং বুলিজনকো দিছে পতঞ্জলিকো দিছে আৰু সেইবিলাক লৈ পেলাই এতিয়া টোটেল more than 1,30,000 বিঘাটো একেবাৰে নন ট্ৰাইবেল সকলক দিলেই অলৰেডি আৰু বাকী আৰু তাৰ উপৰিও খেৰণিত যিমান PGR VGR মাটি আছে সব নন ট্ৰাইবেল সকলকে দি দিলে আৰু উত্তৰ বৰবিল যিমান PGR VGR মাটি আছে তাতো নন ট্ৰাইবেল সকলকে দিলে সেইকাৰণে সব আৰু চালে সেইফালে মাধৱ ৰায় গ্ৰাণ্ট বুলি আছে বোকাজানত সেই গ্ৰাণ্টত সেই ব্ৰিটিছ দিনত গ্ৰাণ্ট দিছে আসাম এৰিয়াটো প্লেইন ডিষ্ট্ৰিক্টত গ্ৰাণ্ট আজিকালি নাই ইয়াতো গ্ৰাণ্ট আছে তাত কাউন্সিলে তাত খাজানা তুলিবলৈ যাব নোৱাৰে এইটো কি কথা কাৰ্বিসকলে তাত সোমাব নোৱাৰে আৰু বোকাজান এতিয়া ডাঙৰ এতিয়া নন ট্ৰাইবেল এৰিয়া হৈ গ'ল আৰু বকলিয়াত নন ট্ৰাইবেল এৰিয়া হৈ গ'ল হাওৰাঘাট Wothat Langso এই গোটেইখিনি নন ট্ৰাইবেল এৰিয়া হৈ গ'ল এই নন ট্ৰাইবেল এৰিয়া হোৱাৰ কাৰণে আমাৰ কাৰ্বি আংলঙৰ মাটি কমসে কম 3 লাখ মান বিঘাটো নন ট্ৰাইবেলে লৈ ল'লে আৰু কিমান লৈ থাকিব আমি তেওঁলোকে যদি লয় তেতিয়াহ'লে আমি ক'ত থাকিম সেইকাৰণে আমাৰ কাৰ্বি ইয়াত কাৰ্বি বড়ো ডিমাচা কুকি ৰেংমা আৰু তিৱা আৰু শ্যামতাই আৰু খিলঞ্জীয়া অসমীয়া আদিবাসী সকলোৰ কাৰণে আমাক মাটি লাগে কাৰণ ট্ৰাইবেল সকলে কিতাপতো লিখিছে ট্ৰাইবেল সকলে সাবসিস হ'ব নোৱাৰে মাটি জনি নাথাকে আমাক মাটি বেছি লাগে এটা ফেমিলিত ঝুম খেতি কৰিলে 200 বিঘা মাটি এটা ফেমিলিত লাগে কাৰণ 5 বছৰটো এটা ঠাইত খেতি কৰিব নোৱাৰে এটো ফাৰ্টিলাইজ আকৌ কৰিব লাগিব এই নিয়ম আছে এই কাৰণে আমি কৈছো যে এইবিলাক আমাক কৈছে আমি বলে ডেভেলপমেন্ট ইচ্ছা নাই যদি ডেভেলপমেন্ট কৰিব খুজে আমাৰ যিমান পোষ্ট আৰু ভেকেন্সি আছে ডিপাৰ্টমেন্টত সেইবিলাক আমাক নিদিয়ে কিয় সেইটো ডেভেলপ নহব নেকি যদি পোষ্ট আৰু ভেকেন্সি যিমান আছে 30 ডিপাৰ্টমেন্টৰ ট্ৰাইবেল সকলক খিলঞ্জীয়া অসমীয়া আদিবাসী সকলক যদি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ ফেমিলিটো ডেভেলপ হ'ব ল'ৰা ছোৱালী পঢ়িব পাৰিব তেওঁলোকে ফেক্টৰী খুলিব পাৰিব ইণ্ডাষ্ট্ৰী খুলিব পাৰিব সেইটোহে আসল ডেভেলপমেন্ট হ'ব সেইটো ডেভেলপমেন্টহে আমি ডিমান্ড কৰিছো